সেক্রেটারি স্বপন দাস ডাঙরিয়া আৰু আমাৰ ডিস্ট্রিক্ট খেৰগাঁও জিলাৰ সন্মানীয় সভাপতি ৰাজেন বৰুৱা ডাঙরিয়া, সম্পাদক ৰদুবাহাদুৰ চেত্ৰী ডাঙরিয়া আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মণিবাৰী সমষ্টিৰ পৰাই তেওঁ বিলং কৰে কিৰণ বাইদেউ, আৰু আজি এই সভাতে উপস্থিত হ'ব পৰা আমাৰ খেৰগাঁও জিলাৰ যুৱ শাখাৰ সন্মানীয় সম্পাদক জিতেন বসুমতাৰী ডাঙরিয়া, আমাৰ CWC নন্দৰাম বড়ো ছাৰ আৰু আমাৰ ওমেন উইংছৰ সভানেত্ৰী লবিতা বাইদেউ, আৰু আজি এই আমাৰ মঞ্চত উপস্থিত হ'ব পৰা সন্মানীয় আমাৰ শ্ৰদ্ধাৰ বিষয়ববীয়া সন্মিলনত আহি উপস্থিত হ'ব পৰা আমাৰ প্ৰতিটো প্ৰাইমাৰীৰ পৰা সন্মানীয় প্ৰাইমাৰীৰ সভাপতি সম্পাদক, লগতে আমাৰ বোৰ্ড সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ মণিবাৰী ব্লক টিমৰ সন্মানীয় বিষয়ববীয়াসকল, আমি সকলোৱে জ্ঞাত যে 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ গোটাই বেটিয়াৰ অঞ্চলত আমাৰ যি 40টা সমষ্টি আছে, 40টা সমষ্টিতে আমাৰ UPPL দলে ভোট চলো অভিযান নামাৰে এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম প্ৰতিটো বুথত গৈ গৈ আমি কৰিছিলোঁ, আৰু চেণ্ট্ৰেল সমিতিৰ নিৰ্দেশ কৰ্মে আমি ভোট চলো অভিযান 5 তাৰিখ আমি সমাপ্ত কৰিছিলোঁ, আৰু আমাৰ ব্লক সমিতি এটা ডিচিশ্যন কৰিলোঁ যিহেতুকে ভোট চলো অভিযান আমি সমাপ্ত কৰিলোঁ, সেয়ে আমি ভোট চলো অভিযান শেষ হোৱাৰ লগে লগে আমি ভোট সন্মিলনীখনো আমি অনুষ্ঠিত কৰোঁ, আৰু আজি আপোনালোক সকলোৱে আহি এই সভাত অংশগ্ৰহণ কৰাৰ কাৰণে মণিবাৰী ব্লক কমিটিৰ হৈ আপোনালোক সকলোকে ৰাজনৈতিক আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকক মই সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ যিসকল কাৰ্যকৰ্তা মণিবাৰী UPPL সকলোৱে আমাৰ ফেমিলি মেম্বাৰ যিসকলে আছে, আমি এই সভাখন 1.5 ঘণ্টা সময় আমি ল'ম, আৰু 1.5 ঘণ্টাৰ ভিতৰতে আজিৰ আমাৰ এই সভাখন আমি সমাপ্ত কৰিম। সেয়ে মই সকলোকে আমাৰ যিটো দলীয় ডিচিপ্লিন যাতে কোনো আমাৰ সভা শেষ নোহোৱালৈকে কোনো যাতে আপোনালোকে বাহিৰত গৈ UPPL দলৰ এজন লিডাৰ এই সকলো ডিচিপ্লিনখিনি মেইনটেইন কৰি ৰাখিব বুলি মই অনুৰোধ ৰাখিছোঁ। আৰু আজি যি আমাৰ মণিবাৰী ব্লক কমিটিৰ দ্বাৰা অনুষ্ঠিত হোৱা যি আমাৰ ভোট সন্মিলনী সভা, এই সভাখন আমাৰ উদ্বোধন কৰিবৰ কাৰণে খেৰগাঁও জিলাৰ সন্মানীয় সভাপতি ৰাজেন বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আৰু তেখেতক এখন ফুলাম আৰণাইৰে সন্মান যাচিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু আমাৰ এই সন্মান গ্ৰহণ কৰাৰ কাৰণে তেওঁক মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ আজি যি ভোট সন্মিলনী সভা, এই সভাখন আমাৰ ইনগ্ৰেশ্যন কৰাৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ। জোশ কেনে আছে? জোশ কেনে আছে? থ্যাংক ইউ। মনত বিশ্বাস ৰাখিছে মণিবাৰী এবাৰ উদ্ধাৰ হ'ব। আপোনালোকৰ কৰ্মকাণ্ডৰ দ্বাৰা আপোনালোকৰ কামৰ দ্বাৰা মণিবাৰী আজিৰ তাৰিখত উদ্ধাৰ হ'বলৈ গৈ আছে, আজি এইটো প্ৰমাণ হ'ল, আৰু মোৰ মনতো বিশ্বাস জাগিল, আৰু এই বিশ্বাসটো প্ৰমোদ ছাৰলৈ 2-1 দিনৰ ভিতৰত বা আজি ৰাতিৰ ভিতৰত মই জনাই দিম। মণিবাৰী আজিৰ তাৰিখত আমি জিকিবলৈ গৈ আছোঁ। উপস্থিত আজিৰ সভাপতি ব্লকৰ প্ৰেচিডেণ্ট পবিত্ৰ বসুমতাৰী ডাঙৰীয়া, লগতে চেণ্ট্ৰেলৰ পৰা আহিব পৰা স্বপন দাস ছাৰ, অভিনেতা ছাৰ, CWC নন্দবড়ো ছাৰ, মহিলা উইংছৰ সভানেত্ৰী কিৰণ বৰ্মা ডাঙৰীয়ানী, লগতে কোঅৰ্ডিনেটৰ তথা ইউথৰ ডিপাৰ্টমেণ্ট ছেক্ৰেটাৰী কুণাল ডাঙৰীয়া, লগতে মঞ্চত উপস্থিত জিলা ব্লকৰ সকলো নেতৃবৃন্দ,
আৰু উপস্থিত মেডিবাৰী লোকৰ আন্দোলন আজি বুথ কমিটি মিটিংখনত উপস্থিত হ'ব পৰা সকলো আমাৰ ফেমিলি উদ্বোধন কৰিব দিয়াৰ কাৰণে সভাপতি ছাৰলৈ ধন্যবাদ। উদ্বোধন কৰাৰ আগতে মই কিছু কথা আপোনালোকক জনাব বিচাৰিছো আৰু আপোনালোকৰ হ'ল কিছু সময়ৰ আগতে মই প্ৰমোদ ছাৰৰ লগত গুগল মিটত গৈছো। আপোনালোকৰ ঘৰৰ ওচৰত গাঁৱত যেনেকে আছে আপোনালোকে তেওঁলোকক নিমন্ত্ৰণ জনাওক যাতে তেওঁলোকে আমাৰ দলক ভোট দিয়ে। কৰিবনে? সেকেন্ড কথা, ইপিএফৰ প্ৰপাগেণ্ডাৰ পৰা আপোনাৰ আৰু লগতে তেওঁলোকৰ যিজন হিতেশ বসুমতাৰী তেওঁ জইন কৰি আছে আৰু দুজন নেতা, এজন আফজল খান আৰু বিজনীৰ পৰা আৰু এজন নেতা বিপিএফৰ পৰা ৰিজাইন দিব আৰু অলৰেডি ৰিজাইন দিলে আৰু অতি সোনকালে বহু কেইজন বিপিএফৰ নেতা ছাৰৰ লগত কণ্টেক্টত আছে, তেওঁলোকে বিপিএফ ত্যাগ কৰি ইউপিপিএললৈ আহি আছে আৰু বিপিএফৰ মুনমুন ব্ৰহ্ম আৰু হাগ্ৰামাৰ বাহিৰে আৰু কোনোবা যেন থাকিব এইটো বিশ্বাস মানে আৰু মোৰ নাই। হিনিয়েক আৰু ফুলখালিয়ে এই দুজনৰ দল হৈ থাকিব বিপিএফ, বাকী প্ৰত্যেকজনে বিপিএফ ত্যাগ কৰি ইউপিপিএল দললৈ আহিব। এই কথাবোৰ আপোনালোকে আপোনালোকৰ গাঁৱত আপোনালোক চকীয়ে কোণে বজাৰে এটা কথা, যেতিয়ালৈকে এটা দল চাহ দোকানত আলোচনা নহয়, এটা দলৰ বিষয়ে তামোলৰ দোকানত আলোচনা